নতুন এটা ভিডিঅ' লৈ আজি যিখন ডিলাৰত আছোঁ বহুত আগতে ইয়াতে ভিডিঅ' বনাইছিলোঁ তো তেওঁলোকে ভাল এটা ৰেছপন্স পাইছে বুলি কৈছে সেইকাৰণে আজি এইখন ডিলাৰত আকৌ নতুনকৈ ভিডিঅ' লৈ আহিছোঁ ইয়াতে আপোনালোকে একদম কম দামৰ পৰা আপোনালোকে যিকোনো গাড়ী নতুন ব্ৰেণ্ড নিউ কণ্ডিশ্যনলৈকে আপোনালোকে গাড়ী পাব গতিকে আপোনাৰ একদম কম বয়সৰ গাড়ী আছে আৰু আপোনালোকে ইয়াতে বহুতখিনি সুবিধা পাব ৰিফাইনেন্সৰ সুবিধা পাব লগতে আপোনাৰ যদি কেছত লৈ এক্সট্ৰা ডিছকাউণ্ট পাব তো বেছি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বহুতখিনি ষ্টক আছে একফালৰ পৰা দেখুৱাম দাদা মোৰ লগত আছে স্ক্ৰীনত দাদাৰ নাম্বাৰ আহি থাকিব যদি কোনোবা আহে কণ্টেক্ট কৰি আহিব পাৰে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বেছি দেৰি নকৰোঁ Show me the way, break my chains. Show me the way, set me free. Show me the way, break my chains. Show me the way, set me free. মেষ্ট্ৰ এইখন কিমান দিনৰ হয় এইটো আপোনাৰ 2016 ন কিমান চলিছে ৰানিং কিমান হৈছে এইখনৰ 45,000 কিলোমিটাৰ ৰানিং হৈছে মই গাড়ী কণ্ডিশ্যন দেখাইছোঁ টায়াৰ একদম নতুন হৈ আছে ইঞ্জিন চিল হয় দাদা ইঞ্জিনটো ঠিকে আছে ইঞ্জিন ঠিকে আছে ন আপোনাৰ এই দাম কিমান ৰাখিছে এইখনৰ মোটামুটি 25 মান দিলে মাত্ৰ 25,000 হ'লে এইখন মেষ্ট্ৰ আপোনালোকে ল'ব পাৰে যদি নতুন লয় বৰ্তমান বহুত দাম আহি যাব যদি ল'ব আহে কিবা অলপ কমিব নেকি দাম অলপ ডিছকাউণ্ট কৰি দিম ঠিক আছে যদি আপোনালোকে ল'ব আহে দাম আৰু কমিব এওঁলোকে 25,000 টকা দাম ৰাখিছে গাড়ী একদম ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনত আছে একোতো কৰাবলগীয়া নাই ন একো কৰাব লাগে ঠিক আছে তো নেক্সট আপোনালোকৰ হৈছে ডিঅ' এখন আছে এইখন কিমান দিনৰ হয় এইটো 2019 ন কিমান মান চলিছে এইখনৰ ৰানিং এইটো আপোনাৰ চলিছে 26,000 26,000 কিলোমিটাৰ মাত্ৰ চলিছে বহুতে ডিঅ' বিচাৰে চিট কাভাৰ একদম নতুন লাগি আছে এইখনৰ দাম কিমান ৰাখিছে এখন 40 দি দিম কিমান ক'লে 40,000 হ'লে ডিঅ' এইখন ল'ব পাৰিব স্কুটি হিচাপে আপোনাৰ দাম বঢ়িয়া হৈ আছে আপোনাৰ ইঞ্জিন একদম অ'কে হৈ আছে চিট কাভাৰ নতুন লাগি আছে তো এইখন ৰিফাইনেন্স হ'ব নেকি যদি হয় এখন ৰিফাইনেন্স যদি লয় কেছত ল'ব লাগিব ন যিবিলাক মানে ফাইনেন্স হ'ব আপোনাৰ 21-22 মডেল এইকেইটা ফাইনেন্স আচ্ছা 21-22 মডেলৰ মানে বেছি পুৰণা হ'লে ৰিফাইনেন্স নহয় তো নেক্সট পালচাৰ এখন আছে এইখন কিমান দিনৰ 150 cc হয় এইটো আপোনাৰ 2020 গাড়ী হয় 2020 হয় ন তো মই গাড়ী কণ্ডিশ্যন দেখাই দিছোঁ একদম ধুনীয়া কণ্ডিশ্যনত আছে ইঞ্জিন একদম অ'কে আছে এইখনৰ দাম কিমান ৰাখিছে এখন মোটামুটি 65,000 হ'লে এইখন পালচাৰ আপোনালোকে ল'ব পাৰিব অলপ লেতেৰা হৈ আছে বাকী আপোনালোকে ল'ব আহিলে গাড়ী অ'কে কৰাই দি দিব নেক্সট আৰু এখন পালচাৰ আছে 150 এইখন কিমান দিনৰ এইখন আপোনাৰ 2017 মডেল হয় 17 ন কিমান ৰাখিছে দাম এইখনৰ এইটো মোটামুটি 48 হ'লে 48,000 হ'লে এইখন পালচাৰ লৈ যাব পাৰিব একোতো কৰাবলগীয়া নাই ন কাম একো কৰাবলগীয়া নাই চিট কাভাৰ নতুন পিছফালৰ টায়াৰ একদম নতুন মই ইঞ্জিন দেখাই দিছোঁ ইঞ্জিনটো অ'কে আছে ন ইঞ্জিনটো ঠিকে আছে ইঞ্জিন অ'কে আছে যদি লয় কোনোবাই 45,000 48 যদি ল'ব আহে দাম নেগচিয়েবল হৈ যাব আৰু এখন পালচাৰ আছে বহুত কেইখন পালচাৰ আছে এইখন 2000 নহয় কিমান ৰাখিছে এইখন এইটো 45 হ'লে 45 হ'লে এইখন আপোনালোকে ল'ব পাৰিব এইখন 48,000 ৰাখিছে এইখন 45ত ল'ব পাৰে বহুত কেইখন পালচাৰ আছে স্কুটিও আছে যদি লয় কোনোবাই ছেম ভেৰিয়েণ্টৰ হয় প্ৰাইচৰ ইফাল আৰু আপোনাৰ নেগচিয়েবল প্ৰাইচ হৈ যাব নেক্সট আপোনাৰ NS 200 এখন আছে বহুতেই বিচাৰে NS লাগে বুলি কেনে এইখন কিমান দিনৰ হয় এইখন আপোনাৰ 2022 ন কিমান চলিছে ৰানিং কিমান হৈছে ৰানিং দেখাই দিছোঁ একদম নতুন 38,366 কিলোমিটাৰ চলিছে গাড়ী ধুনীয়া কণ্ডিশ্যনতো আছে মই চাউণ্ড শুনাই দিছোঁ গাড়ী একদম নেক্সট শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে এইখনৰ দাম কিমান ৰাখিছে এইখন যদি লওঁ আমি মোটামুটি 85 দি দিম 85 ফাইনেন্স হৈ যাব ন তো 200 cc বাইক হয় আপোনালোক বুজি ল'ব যায় 2 লাখৰ ওপৰত পৰিব নতুন তো যদি কোনোবাই লয় 85,000 আস্কিং প্ৰাইচ ৰাখিছে ল'ব আহিলে কিবা অলপতো কমিব ন অলপ ডিছকাউণ্ট হ'ব লগতে এইখন ৰিফাইনেন্স কৰিলে ডাউন পে'মেণ্ট কিমান দিব লাগিব মোটামুটি 35 ন যদি চিভিল ভাল হয় অলপমান কম আহিব ন যদি চিভিল ভাল হয় ডাউন পে'মেণ্ট অলপ কমে আহিব 40% আহে ন ডাউন পে'মেণ্ট ঠিক আছে যদি 40 লয় কোনোবাই 35,000 বা 30,000 হ'লে ওলাই যাব মই ইঞ্জিন একবাৰ দেখাই দিছোঁ গাড়ী একদম নেক্সট শ্ব'ৰুম কণ্ডিশ্যন আছে নেক্সট পালচাৰ এখন আছে আপোনাৰ 125 cc হয় এইখন একদম ধুনীয়া কণ্ডিশ্যনত আছে চিকচিকীয়া হৈ আছে এইখন কিমান দিনৰ এইখন মোটামুটি আপোনাৰ 1.5 বছৰ 1.5 বছৰ 2 বছৰ হৈছে এইখনৰ দাম কিমান ৰাখিছে এইখনৰ আহিব 85 কিমান চলিছে কিমান দাদা চলাটো 12,000 মান আচ্ছা 12,000 আশে পাশে চলিছে মই ইঞ্জিন দেখাই দিছোঁ একদম ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনত ইঞ্জিন টায়াৰ নতুন হৈ আছে চিট কাভাৰ ধুনীয়া লাগি আছে
তো আপোনালোকে যদি কোনোবাই লয় 85ত হ'লে ৰিফাইনেন্সটো হৈ যাব। ৰিফাইনেন্স কৰি কিনে আপোনালোকে পালচাৰ এখন লৈ যাব পাৰে, একদম ধুনীয়া কণ্ডিশ্যনত আছে। যদি কোনোবাই লয় আহিব পাৰে কিন্তু। নেক্সট আৰু এখন পালচাৰ আছে 125, ছেম ভেৰিয়েণ্টৰ হয়, চিট কাভাৰ নতুন, গাড়ী একদম ফাৰ্ষ্ট ক্লাছ, নেক্সট শ্ব'ৰুম কণ্ডিশ্যন, টায়াৰ 100% গ্ৰিপ পাই যাব। ইঞ্জিন চিল হয় ন? ইঞ্জিন চিল হয় একদম। এইখন কিমান ৰাখিছে? এইখন মোটামুটি 87। এইখন 87 যদি হয় আপোনালোকে ৰিফাইনেন্স কৰাই 125 cc ল'ব পাৰিব। নেক্সট আৰু এখন আছে 125 cc, এইখন কিমান ৰাখিছে? এইটো মোটামুটি 90 আহিব নে? কিমান দিনত? এইটো এনেকৈ আহিছে 1.5 বছৰ 1.5 বছৰ। যিকেইখন পালচাৰ আছে তিনিখনৰ ভিতৰত একদম ধুনীয়া কণ্ডিশ্যন, 125 cc হয়। কালাৰ যিটো লাগে আপোনালোকে ল'ব পাৰে। প্ৰাইচ ছেমে হয় ক'ব গ'লে, অলপ ইফাল সিফাল 2-3 হাজাৰ 5 হাজাৰ টকা ইফাল সিফাল। যদি ল'ব আহে ৰিফাইনেন্স কৰাই কেনে ডিছকাউণ্ট কৰাই কেনে দাদা আপোনালোকে কৰাই দিব। তো নেক্সট আপোনাৰ স্কুটি এখন দেখাই আছোঁ আপোনাক, এক্টিভা হুণ্ডাৰ হয়। এইখন কিমান দিনৰ হয়? এইখন আপোনাৰ 20ৰ মডেল। 20ৰ ন? কিমান মান চলিছে এইখনৰ ৰানিং? 33,000 কিলোমিটাৰ চলিছে। এইখনৰ দাম কিমান ৰাখিছে? এইখন আহিব আপোনাৰ 53,000 হ'লে এইখন স্কুটি আপোনালোকে এক্টিভা লৈ যাব পাৰিব। এক্টিভা একদম ধুনীয়া গাড়ী হয়, বৰ্তমান আপোনাৰ মাৰ্কেটত ভাল চলিছে এক্টিভা। নেক্সট আৰু এখন এক্টিভা আছে, এইখন কিমান দিনৰ? 20ৰ। কিমান মান ৰাখিছে এইখনৰ দাম? 52 হ'লে এইখন এক্টিভা লৈ যাব পাৰিব। সেইখনৰ আপোনাৰ 55 ৰাখিছে। কণ্ডিশ্যন দুইখনৰে ধুনীয়া হৈ আছে। নেক্সট আপোনাৰ গ্লেমাৰ এখন আছে, এইখন কিমান দিনত? 18 লাষ্টৰ ন? এইখনতো চাগে ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব ন? আচ্ছা, কিমান দাম কিমান ৰাখিছে? 53,000 হ'লে 18 মডেলৰ আপোনাৰ গ্লেমাৰ। এইখন গ্লেমাৰ বৰ্তমান মাৰ্কেটত বন্ধ হৈ গৈছে। যদি কোনোবাই ল'ব আহে ধুনীয়া দাম ৰাখিছে দাদাই। মই গাড়ী কণ্ডিশ্যন একবাৰ দেখাই দিছোঁ, ইঞ্জিন পাতি চব দেখাই দিছোঁ, ধুনীয়া কণ্ডিশ্যন হৈ আছে। যদি কোনোবাই লয় 53,000ত আপোনালোকে ল'ব পাৰে, প্ৰাইচ নেগচিয়েবল হয়। নেক্সট আপোনাৰ স্প্লেণ্ডাৰ এখন আছে, ছুপাৰ স্প্লেণ্ডাৰ। এইখন কিমান দিনত? 18 লাষ্টৰ ন? একদম নতুন চিট কাভাৰ, ব্ৰেণ্ড নিউ চিট কাভাৰ, ব্ৰেণ্ড নিউ আপোনালোকৰ টায়াৰ লাগি আছে। যদি কোনোবাই লয় এটা প্ৰাইচ কিমান দিব লাগিব এইখনত? 51,000 হ'লে ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ আপোনাৰ বস্তু কিছুমান লগোৱা আছে, টায়াৰ, চিট কাভাৰ, গাড়ী একদম ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যন আছে। চাওক ক'তো একো স্ক্ৰেচ নাই, একো মানে কৰাবলগীয়া একো নাই। ইঞ্জিন অ'কে আছে? ইঞ্জিন অ'কে আছে ন? তো যদি কোনোবাই লয় ধুনীয়া প্ৰাইচ এটাত ৰাখিছে। যদি কোনোবাই আহে আপোনালোকে প্ৰাইচ নেগচিয়েবল মাত্ৰ। ৰানিঙো মই দেখাই দিছোঁ, ৰানিং একদম কম চলিছে, 16,700 কিলোমিটাৰ চলিছে মাত্ৰ। যদি কোনোবাই লয় ধুনীয়া দাম ৰাখিছে। ইঞ্জিন অ'কে আছে কাৰণ ৰানিং কম হৈছে যিহেতু। যদি কোনোবাই লয় আহিব পাৰে। নেক্সট আপোনাৰ ৰাইডাৰ এখন আছে TVS-ৰ। এইখন দাদা কিমান দিনৰ হয়? 2 বছৰৰ গাড়ী ন? ৰাইডাৰখন ভাল চলিছে, মাইলেজ ধুনীয়া মাইলেজ দিয়ে, 50+ দিয়ে মাইলেজ। টায়াৰ নতুন, চিট কাভাৰ একদম অ'কে হৈ আছে, ব্লেক কালাৰ হয়, বহুতেই বিচাৰে। এইখন কিমান ৰাখিছে দাম? এইখন 78,000 হ'লে এইখন আপোনালোকে ৰাইডাৰ এখন লৈ যাব পাৰে। বৰ্তমান ল'ব গ'লে 1.5 লাখৰ আশে পাশে পৰিব ন? 1.5 লাখৰ আশে পাশে নতুন গাড়ী, ফাইনেন্স হৈ যাব ন? যদি কোনোবাই লয় 30% বা 40% ডাউন পে'মেণ্ট দি কেনে এইখন ৰাইডাৰ আপোনালোকে লৈ যাব পাৰে। ৰিফাইনেন্স কৰিলে দাদা একদিনতে ওলাই যাব। আৰু যিখিনি দাম ক'লে, দাম ৰাখিছে আপোনালোকে, সেইখিনিতো গোটেই ইনক্লুডিং ডকুমেণ্টছ মিলাই কিনে ন? ডকুমেণ্টছটো এক্সট্ৰা আহিব ন? ঠিক আছে, তথাপি চাই দিব তেওঁলোকে। তো নেক্সট গ্লেমাৰ আৰু এখন আছে, এইখন কিমান দিনৰ? এইখন আপোনাৰ 16 ন? চলিছে কিমান মান ৰানিং চলিছে এইখনৰ? আচ্ছা, দাম কিমান ৰাখিছে? 45,000 হ'লে এইখন গ্লেমাৰ আপোনালোকে ল'ব পাৰে। বহুত এটা ভেলু থকা আপোনাৰ গাড়ী হয় এইখন, কাৰণ মাৰ্কেটত এইখন গাড়ী আপোনালোকে বৰ্তমান নাপায়। যিখন আহিছে সেইখনতকৈ এইখন বহুত ভাল আছিলে, তো এইখন বন্ধ হৈছে। ধুনীয়া দাম ৰাখিছে, প্ৰাইচ নেগচিয়েবল হয়, 45,000 ৰাখিছে। এইখন আপোনাৰ হিৰোৰ iSmart এখন আছে, এইখন কিমান দিনৰ? এইখন আপোনাৰ 20ৰ ন? কিমান দাম ৰাখিছে? 42 হ'লে এইখন লৈ যাব পাৰিব। ধুনীয়া গাড়ী, ধুনীয়া মাইলেজ থকা এইখন হয়। তো নেক্সট আপোনাৰ পালচাৰ এখন আছে, 150 cc হয়। এইখন কিমান দিনৰ? এইখন আপোনাৰ 19ৰ গাড়ী। 19ৰ গাড়ীটো একবাৰ দেখাই দিছোঁ, আপোনাৰ কণ্ডিশ্যন দেখাই দিছোঁ। দাম কিমান ৰাখিছে দাদা? এইটো 58,000 আস্কিং প্ৰাইচ ৰাখিছে। যদি কোনোবাই ল'ব আহে প্ৰাইচ নেগচিয়েবল হ'ব। নেক্সট আপোনাৰ 180 এখন আছে পালচাৰ,
ছেইম ভেৰিয়েণ্ট আপোনাৰ 220 নিচিনা দেখাত চবে, খালি চি আপোনাৰ অলপ কম আছে। এইখন কিমান দিনৰ? 2020 ন? কিমান হ'লে দিব? এইটো 65 65 হ'লে দিব ন? কিমান চলিছে ৰানিং আইডিয়া? চলাটো মোটামুটি 40-45 45,000ত গাড়ী একো নহয়। তো ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে, টায়াৰ নতুন, চিট কাভাৰ একদম অ'কে হৈ আছে, ইঞ্জিন এটা চিল আছে। ইঞ্জিনটো মোটামুটি ঠিক আছে। যদি কোনোবাই ল'ব পাৰে, এইখন দেখাত একদম 220 নিচিনা হয়। যদি কোনোবাই লয় আহি কেনে ল'ব পাৰে। নেক্সট আপোনাৰ NS কিমান চাইছে? 160। এইখন কিমান দিনৰ হয়? এইখন আপোনাৰ 2020 2020 ন? কিমান মান ৰাখিছে দাম? এইটো মোটামুটি 68 68,000 হ'লে এইখন আপোনালোকে NS লৈ যাব পাৰে। ধুনীয়া কণ্ডিশ্যনৰ হয় একদম, টায়াৰ চায়াৰ চব অ'কে আছে, চিট কাভাৰ অ'কে আছে। ইঞ্জিন মই একবাৰ দেখাই দিছোঁ আপোনাক, ইঞ্জিন একদম অ'কে আছে। ইঞ্জিনৰ কিবা আপোনালোকৰ ফালৰ পৰা ৱাৰেণ্টি কিবা পাব নেকি? ৱাৰেণ্টি মানে আমাৰ ইয়াৰ পৰা 3টা ছাৰ্ভিচিং দিয়া হয়। ফ্ৰী ছাৰ্ভিচিং দিয়া হ'ব ন? তো লগত 3টা ছাৰ্ভিচিঙো আপোনালোকে ফ্ৰী পাব যদি ইয়াৰ পৰা আপোনালোকে গাড়ী তাৰ লয়। ভিতৰত যদি কিবা বেয়া হয় তেনেহ'লে খালি মালটো দিব লাগে আৰু বাকী মেকিং খৰচ দিব লাগে। আচ্ছা, মানে চাৰ্জটো দিব নালাগে আৰু। আচ্ছা, মেকানিক চাৰ্জ দিব নালাগে। তো নেক্সট পালচাৰ আৰু এখন আছে, এইখন কিমান দিনৰ? এইটো 150 হয়। 150। এইটো আচ্ছা, 2020-21 2021। কিমান মান চলিছে এইখনৰ? এইটো মোটামুটি 30 মান চলিছে। কিমান দাম ৰাখিছে? এইটো আহিব আপোনাৰ 72,000 হ'লে এইখন পালচাৰ 150 ল'ব পাৰে। চিট কাভাৰ একদম নতুন, টায়াৰ একদম অ'কে হৈ আছে আপোনাৰ। নেক্সট আৰু এখন পালচাৰ আছে, এইখন কিমান দিনৰ? এইটো 19 কিমান ৰাখিছে দাম? এইটো 57 57। কিমান মান চলিছে আইডিয়া আপোনাৰ? এতিয়া মোটামুটি 48 মান চলিছে। 48,000 চলিছে। যদি কোনোবাই লয় আপোনালোকে আহি ল'ব পাৰে। লগতে তেওঁলোকে ছাৰ্ভিচিঙৰ সুবিধা আপোনালোকক দিব, 3টা ফ্ৰী ছাৰ্ভিচিং পাব ইয়াতে আপোনাৰ। এইখন কিমান দিনৰ হয়? RTR 2017 লাষ্টত 2017 ন? কিমান মান ৰানিং হৈছে এইখনৰ? ৰানিংটো মোটামুটি এইটো 29 কিলোমিটাৰ, 29,000 কিলোমিটাৰ চলিছে। কিমান ৰাখিছে দাম এইখনত? এইটো আপোনাৰ আহিব 45 মাত্ৰ 45,000 দাম ৰাখিছে তেওঁলোকে 29,000 চলা গাড়ী। নেক্সট আপোনাৰ আৰু এখন 125 cc পালচাৰ আছে, এইখন কিমান দিনৰ? এইখন আপোনাৰ 22 কিমান মান ৰানিং ৰাখিছে চলিছে এইখন? চলাৰটো মোটামুটি 3,000 মান চলিছে। চিট কাভাৰ একদম নতুন। দাম কিমান ৰাখিছে? দামটো আহিব এইটো আপোনাৰ 82 16,000 চলিছে। 16,000 চলিছে ন? মাত্ৰ 16,000 চলা গাড়ী আপোনালোকে 82,000ত পাই আছে। ফাইনেন্স হৈ যাব ন? ফাইনেন্স হৈ যাব। যদি কোনোবাই লয় ৰিফাইনেন্স কৰাই এইখন ল'ব পাৰে। ধুনীয়া কণ্ডিশ্যনৰ হয় একদম। 16,000ত গাড়ী একোৱে নহয়, নেক্সট শ্ব'ৰুম কণ্ডিশ্যন হৈছে। নেক্সট আপোনাৰ আপাচি এখন আছে, এইখন বহুতেই বিচাৰে এইখন আপাচি, আৰু বহুত ভালো বাৰু। ময়ে নিজেও ফেন এইখনৰ আপাচিত। এইখন কিমান দিনৰ হয়? এইখন আপোনাৰ 21 ন? মই গাড়ী একবাৰ দেখাই দিছোঁ। চিট কাভাৰ নতুন, সন্মুখৰ টায়াৰ নতুন, গাড়ী একদম ক'তো স্ক্ৰেচ নাই। দাম কম ন? মাত্ৰ 52,000 ন? মাত্ৰ 52,000 হ'লে এইখন আপাচি আপোনালোকৰ লৈ যাব পাৰিব। অলপ মডিফিকেশ্যন কৰা আছে। কিমান দিনৰ হয় দাদা কৈছিলে? 21 ন? 21ৰ গাড়ী হয়, একদম ধুনীয়া কণ্ডিশ্যন আছে, মডিফিকেশ্যনো কৰোৱা আছে। NS 125 cc এখন আছে, এইখন কিমান দিনৰ? 2.5 বছৰ ন? 2.5 বছৰৰ গাড়ী কিমান ৰাখিছে? 75 হ'লে 125 cc ল'ব পাৰিব। 2.5 বছৰৰ গাড়ী হয়। ৰিফাইনেন্স হ'ব চাগে ন? ৰিফাইনেন্স কৰালে আপোনালোকে কৰি লৈ যাব পাৰে। ৰিফাইনেন্স কৰালে আৰু আপুনি কেছত ল'লে কিবা প্ৰাইচৰ কম বেছি হ'ব নেকি? অলপ কম বেছি মানে আপোনাৰ এইটো ফাইনেন্সৰ কিছুমান অলপ বেছি লয়। আচ্ছা, ফাইনেন্সৰ নেক্সট R15 এখন আছে, এইখন কিমান দিনৰ? 19ৰ মডেল হয়। 19 ন? কিমান মান দাম ৰাখিছে এইখনত? এইটো 65 লৈ দিয়ে। 65,000 হ'লে আপোনালোকৰ 19ৰ গাড়ী, ধুনীয়া কণ্ডিশ্যনৰ হয়। কিমান চলিছে দাদা এইখন? এইখন আপোনাৰ 47,000 কিলোমিটাৰ চলিছে আইডিয়া আৰু এপ্ৰক্স। তো যদি কোনোবাই লয়, অলপ মডিফিকেশ্যন কৰোৱা আছে, ইফাল কৰা আছে। তো যদি কোনোবাই লয়, ধুনীয়া কণ্ডিশ্যনত, দাম ধুনীয়া ৰাখিছে। নেক্সট আপোনাৰ এক্সপালছ এখন আছে হিৰোৰ, এইখন কিমান দিনৰ? 21ৰ লাষ্টৰ। আচ্ছা, 21ৰ লাষ্টৰ গাড়ী হয়, একদম ধুনীয়া কণ্ডিশ্যনত আছে, ব্ৰেণ্ড নিউ কণ্ডিশ্যনে ক'ব পাৰি। বহুতেই বিচাৰে। আপোনালোকৰ চিট কাভাৰ নতুন, গাড়ীত স্ক্ৰেচ একো নাই, ধুনীয়া চাব পাৰে। টায়াৰ একদম নতুন হৈ আছে। ইঞ্জিন চিল ইঞ্জিন আছে। কিমান চলিছে কিমান দাদা এইখন? এইটো 38 আচ্ছা, কিমান ৰাখিছে দাম এইখন? 75
75,000 হ'লে এক্সপালছ এইখন আপোনালোকে ল'ব পাৰে মঙলদৈ ৰেজিষ্ট্ৰেশ্যন হয় ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয় একদম তো নেক্সট আপোনাৰ লাষ্ট আছে আপোনাৰ 150cc পালচাৰ এখন আছে এইখন কিমান দিনত এইখন আপোনাৰ 2 বছৰ আছে 2 বছৰ 2 বছৰৰ গাড়ী কিমান চলিছে ৰানিং ৰানিং আপোনাৰ 12,000 কিমান ৰাখিছে দাম এইখন আপোনাৰ 90 2 বছৰৰ গাড়ী 12,000 মানে আশে পাশে চলিছে আৰু তো 90,000 টকা এওঁলোকে দাম ৰাখিছে যদি কোনোবাই লয় আহি কেনে ৰিফাইনেন্স কৰা ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স কৰি কেনে ল'ব পাৰে পিছফালে আৰু গাড়ী আছে বহুত সেইখিনি দেখুৱালে ভিডিঅ' বহুত দীঘল হৈ যাব তো আপোনালোকে যদি কোনোবাই আহিব পাৰে তো ইয়াতে আপোনাৰ এওঁলোকে তিনিটা ছাৰ্ভিচিং এওঁলোকৰ ফালৰ পৰা দিব আৰু যদি কিবা গাড়ীৰ প্ৰব্লেম পায় ইঞ্জিনৰ কিবা প্ৰব্লেম পায় তেনেহ'লে বস্তুখিনি খালি কিনি দিলেই হ'ল বাকী যিবিলাক মেকানিক চাৰ্জ আছে যিমানখিনি সুবিধা আছে এওঁলোকৰ ফালৰ পৰা আপোনাক দিব তো বেছি দেৰি আপোনাৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ ৰিফাইনেন্সৰ কাৰণে ডকুমেণ্টছখিনি আধাৰ কাৰ্ড পেন কাৰ্ড বেংক পাছবুক লাগিব চিভিল যদি আপোনালোকৰ ভাল হয় কম ডাউন পে'মেণ্টত আহিব চিভিল যদি কম হয় আপোনালোকে তেনেহ'লে অলপমান ডাউন পে'মেণ্ট 40% মান আহি যাব তো আপোনালোকে যদি আহে স্ক্ৰীণত নাম্বাৰ আহি থাকিব আপোনালোকে আহিব পাৰে মই এড্ৰেছ ইয়াতে দি দিম আপোনালোকৰ চিৰাজুলি হয় এড্ৰেছ চিৰাজুলি মেইন টাউনতে হয় তো যদি আহে আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব